নমস্কাৰ মই মল্লিকা শৰ্মাই আপোনালোক আটাইকে আদৰণি জনাইছো আপোনালোকৰ অতি প্ৰিয় অনুষ্ঠান হেল্ল' ডাক্তৰৰ মাজলৈ আশা কৰিছো আপোনালোক আটাই ভালে কুশলে আছে আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস চিকিৎসা সেৱাৰ লগত জড়িত সমূহ শ্ৰদ্ধাৰ চিকিৎসকক ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ শুভেচ্ছা জনাইছো আসলতে আমাৰ সাধাৰণ ৰাইজৰ কাৰণে চিকিৎসকসকল দ্বিতীয় ভগৱান স্বৰূপ আমি যেতিয়া কোনো ৰোগত ভুগো বা আমাৰ যেতিয়া কিবা অসুখ হয় ভগৱানৰ পিছতে যদি আমি কাৰোবাক বিশ্বাস কৰো বা কাৰোবাক ভৰসা কৰো হেয়া হৈছে শ্ৰদ্ধাৰ চিকিৎসকসকল আৰু চিকিৎসকসকলেও নিজৰ জীৱনক আচলতে তুচ্ছ জ্ঞান কৰি দিন ৰাত একাকাৰ কৰি তেখেতসকলে মানৱ সেৱা আগবঢ়াই আহিছে যিকোনো পৰিবেশত যিকোনো পৰিস্থিতিতে আমি যোৱা 2 বছৰ ধৰি কোভিড কালত দেখিছো যে তেখেতসকলে নিজৰ জীৱনৰ কথা নাভাবি তেখেতসকলে কিদৰে দিন ৰাত একাকাৰ কৰি মানৱ সেৱা আগবঢ়াই আহিছে আৰু এই কোভিড কালতে বহুতো শ্ৰদ্ধাৰ চিকিৎসকে আমাৰ যিসকল কোভিড ৰোগী তেখেতসকলক চিকিৎসা কৰাৰ পিছত নিজৰ জীৱনো তেওঁলোকে হেৰুৱাব লগা হৈছে গতিকে আজিৰ এই ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত সেইসকল শ্ৰদ্ধাৰ চিকিৎসককো আমি শ্ৰদ্ধাঞ্জলি জনাইছো সজাকে আজি আমাৰ কাৰণে এটি বিশেষ দিন আৰু এই বিশেষ দিনটো আৰু কিছু বিশেষ কৰিবৰ কাৰণে আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালে আমি সমূহ শ্ৰদ্ধাৰ চিকিৎসকৰ প্ৰতিনিধিত্বৰূপে দুগৰাকী আমি শ্ৰদ্ধাৰ চিকিৎসকক আমি বিশেষভাৱে আমন্ত্ৰণ জনাই আনিছো আজি আমাৰ এই অনুষ্ঠানত আমাৰ লগত আছে বিশিষ্ট চকু ৰোগ বিশেষজ্ঞ জনপ্ৰিয় চিকিৎসক ডক্টৰ হৰ্ষ ভট্ট ছাৰ নমস্কাৰ লগতে আমাৰ আজি অনুষ্ঠানত উপস্থিত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ইএনটি বিভাগৰ অধ্যাপক ডাক্তৰ গৌতম পাঠক ছাৰ নমস্কাৰ ছাৰ আপোনালোক দুয়োগৰাকীকে আমাৰ আজি এই বিশেষ অনুষ্ঠানলৈ আদৰণি জনাইছো আৰু লগতে ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ আপোনালোক দুয়োগৰাকীকে শুভেচ্ছা জনাইছো ধন্যবাদ এইখিনিতে দৰ্শকসকলক জনাই থব বিচাৰিছো যেহেতু আজি শ্ৰদ্ধাৰ হৰ্ষ ভট্ট ছাৰ আমাৰ লগত আছে আৰু গৌতম পাঠক ছাৰ আছে গতিকে আজি আমি ডক্টৰ্ছ ডে কিয় পালন কৰা হয় ইয়াৰ উদ্দেশ্য কি বা ইবাৰৰ থিম কি ইয়াৰ উপৰিও যেহেতু হৰ্ষ ভট্ট ছাৰ আমাৰ চকুৰ আপোনালোকে সকলো জানে গোটেই জীৱন তেখেতে যিটো আমাৰ চকুৰ ক্ষেত্ৰত তেখেতে চিকিৎসা আগবঢ়াইছে মানৱ সেৱা আগবঢ়াই আহিছে গতিকে চকুৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে কিবা অসুবিধা আছে বা ইএনটি বিষয়টো যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে সুধিবলগীয়া আছে আপোনালোকে আমালৈ ফোন কৰিব পাৰে সঁচাকে আজিৰ অনুষ্ঠানটো মই এইকাৰণে বিশেষ বুলি কৈছো যে আমাৰ হেল্ল' ডাক্তৰ অনুষ্ঠানত আমি প্ৰত্যেক দিনে স্বাস্থ্যৰ ক্ষেত্ৰতে আমি কিছু কথা সদায় আলোচনা কৰোঁ ৰাইজক স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ কৰিবলৈ আমি সদায় চেষ্টা কৰি আহিছো আৰু আজিও ইয়াৰে আচলতে ব্যতিক্ৰম নহয় আজি ডক্টৰ্ছ ডে আমি পালন কৰাৰ লগতে আজিও আমি কিছু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু নজনা কথা আমি জানিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমে মই পাঠক ছাৰলৈ আহিব বিচাৰিছো যেহেতু আজি সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হৈছে গতিকে এই চিকিৎসক দিৱস পালন কৰা আচলতে উদ্দেশ্য কি আৰু আমি দেখো যে প্ৰত্যেক বছৰে একোটা থিম থাকে এইবাৰৰ থিমটো কি অকমান আপোনাৰ পৰা জানিব বিচাৰে এইবাৰৰ থিমটো হৈছে ফিজিচিয়ান অন দ্য ফ্ৰণ্ট লাইন আৰু তাৰ আগতে মই কথা এটা ক'ব লাগিব চিকিৎসকসকলে যি নিস্বাৰ্থভাৱে বিভিন্ন পৰিস্থিতিত যি চিকিৎসা সেৱা আগবঢ়াই আহিছে বা আগবঢ়াই আছে লগতে বিভিন্ন পৰিস্থিতিত যিবিলাক ধৰক কাম কৰি আহিছে যেনেকুৱা ধৰণৰ সাধাৰণ পৰিৱেশতো কাম কৰিছে কেতিয়াবা বিপদসংকুল পৰিৱেশতো কাম কৰি আহিছে লগতে যিটো সামাজিক দায়বদ্ধতা যিটো পাৰ কৰাই আহিছে বা পালন কৰি আহিছে তাৰ স্বীকৃতি স্বৰূপে বা তাৰ কৃতজ্ঞতা স্বৰূপে আজি এই ডক্টৰ্ছ ডে বা যিটো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় এইটো এইবাৰ থিমটোৰ কথা অকমান মই আপোনাৰ পৰা জানিব বিচাৰিম প্ৰত্যেক বছৰ আমি দেখো বেলেগ বেলেগ এইবাৰ থিমটো যিটো কৈছে যে ফিজিচিয়ান অন দ্য ফ্ৰণ্ট লাইন এইটো মানে যিটো ৰিচেণ্টলি ধৰক যিবিলাক কোভিডৰ ক্ষেত্ৰত প্ৰত্যেকজন মানুহে অনুভৱ কৰিছে চিকিৎসকসকলে কেনেকুৱা ডিউটি কৰিছে দিনে ৰাতি নিজৰ পৰিয়ালক একাষৰীয়া কৰি পেলাই কাম কৰি আহিছে আৰু লগতে যিবিলাক ধৰক আমাৰ ৰিচেণ্টলি যিটো বানপানী হৈছে বা এইবিলাকৰ ক্ষেত্ৰত সদায় চিকিৎসকবিলাকে নিজৰ জীৱনটো আওকাণ কৰি পেলাই চিকিৎসা সেৱা আগবঢ়াইছে গতিকে গোটেই থিমটো লৈ পেলাই সদায় ফ্ৰণ্ট লাইনত আমাৰ চিকিৎসকবিলাকে আগবাঢ়ি যায় আৰু সেইটোৰ স্বীকৃতি স্বৰূপেই এই বছৰৰ কাৰণে যিটো থিমটো বনাই লোৱা হৈছিলে খুব ধুনীয়াকৈ ক'লে মই ডক্টৰ হৰ্ষ ভট্ট ছাৰলৈ আহিব বিচাৰিছো আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস গতিকে আপুনি কি ক'ব এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় নেশ্যনেল ডক্টৰ্ছ ডে তো নেশ্যনেল ডক্টৰ্ছ ডে ইণ্ডিয়াত আজি পতা হয় পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন দিনত এই অনুষ্ঠানটো পতা হয় আজি এই দিনটো বিশেষকৈ তাৎপৰ্যপূৰ্ণ এইকাৰণে এইটো দিনতে 1 জুলাই তাৰিখে ভাৰতবৰ্ষৰ এজন বিখ্যাত আৰু স্বনামধন্য
চিকিৎসক আছিলে বিধানচন্দ্ৰ ৰায়, যোনে এটা সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হৈছিলে। তেখেতে যে নিস্বাৰ্থ সেৱা আগবঢ়াইছে আৰু তেখেতে যে হাজাৰ হাজাৰ মানুহক অনুপ্ৰাণিত কৰিছে, অকল চিকিৎসক নহয়, চিকিৎসাৰ সম্বন্ধে জড়িত সকলো ধৰণৰ যিখিনি ষ্টাফ আছে, কৰ্মচাৰী আছে, সকলোকে মোটিভেট কৰিছে। কৰাৰ কাৰণে আজিৰ এই দিনটো আমি বিশেষভাৱে পালন কৰি থাকোঁ। এই দিনতে আমি তেখেতক আমাৰ সেৱা জনাওঁ, আমি স্মৰণ কৰোঁ আৰু আমাৰ অনাগত দিনত আমি কেনেকুৱা কাম কৰি যাম, কি কাম কৰিছোঁ, এই কামটো কেনেকৈ ৰেক্টিফাই কৰিব লাগে, এইটো এটা আলোচনা হয়। এই দিৱসটোৰ মই ভাবোঁ দুটা বিশেষ তাৎপৰ্য আছে। এটা হ'ল ভাৰতবৰ্ষৰ জনগণৰ গড় আয়ু আজি ৩৭ বছৰৰ পৰা আজিৰ দিনত নিয়াৰিং 70 ইয়াৰ্ছ হৈছে। পৃথিৱীৰ সকলো কথা মানুহৰ জীৱন কেন্দ্ৰিক। এই জীৱনৰ সময় যেটো আগবঢ়াই লৈ গৈছে, জীৱন কাল যেটো আগবঢ়াই লৈ গৈছে, তাৰ স্বীকৃতি হিচাপে চিকিৎসকৰ অৱদান আছে। চিকিৎসা লগত জড়িত সকলো কৰ্মচাৰী তাতে অৱদান আছে। পাব্লিক হেল্থ সিস্টেম অৱদান আছে। আৰু গোটেইখিনি সম্ভৱ হৈছে আমাৰ যেটো ৰাষ্ট্ৰীয় পৰিকল্পনা আছে, আমাৰ যেটো নেশ্যনেল হেল্থ স্কিম আছে, হেল্থ প্ৰগ্ৰাম আছে, এই প্ৰগ্ৰামৰ জৰিয়তে যদিও আমি বহুত উন্নতি আৰু কৰিব পাৰিম, কিন্তু সকলোৱে মিলি চেষ্টা চলি আছে, এই উন্নতি হ'বই। এই যে এটা মানুহৰ জীৱন আয়ুষ্কাল বৃদ্ধি হ'ল, অকল আয়ুষ্কাল নহয়, মানুহৰ কোৱালিটি অফ লাইফ, জীৱনৰ মানটো উন্নতি কৰাৰ কাৰণে চিকিৎসক আৰু চিকিৎসাৰ লগত জড়িত সকলো ব্যক্তি, ইনক্লুডিং দ্য মেনুফেকচাৰাৰ, দিনে নিশাই কাম কৰি আছে, যাৰ ফলত কোৱালিটি অফ লাইফটো ইম্প্ৰুভ হৈছে। হয়, খুব ধুনীয়াকৈ ক'লে ছাৰ। আমাৰ আচলতে সকলোৰে প্ৰচেষ্টাত আপুনি এটা কথা খুব ধুনীয়াকৈ যে অকল আমাৰ চিকিৎসকসকল নহয়, চিকিৎসা সেৱাৰ লগত জড়িত সকলোৰে আচলতে এটা সমূহীয়া প্ৰচেষ্টাত আমাৰ তেওঁলোকে যেনেধৰণে কাম কৰি আছে। আৰু আজি অকল চিকিৎসকসকল নহয়, এই ডক্টৰ্ছ ডেৰ দিনা সমূহ চিকিৎসা সেৱাৰ লগত জড়িত সকলোকে আচলতে পুনৰবাৰ আৰু এবাৰ আমি শুভেচ্ছা জনাইছোঁ। মই পাঠক ছাৰলৈ আহিব বিচাৰিছোঁ। আপুনি যিহেতু আপুনি ENT বিভাগৰ আজি ইমান বছৰ মানৱ সেৱা আগবঢ়াই আহিছে, আৰু ENT বিভাগটো বহুত এতিয়া আচলতে ডাঙৰ এটা বিষয়। আচলতে আমি কিমানখিনি যে সামৰিব পাৰিম আমি নাজানো, কিন্তু বৰ্তমান সময়ত ENT বিভাগৰ যিখিনি আমাৰ বিষয় আছে, ধৰক আমাৰ নাক, কাণ আৰু ডিঙি, আমি সাধাৰণতে কাণৰ আমাৰ যিটো হিয়াৰিং প্ৰব্লেম বুলি আমি কওঁ, বহুত বেছি হোৱা আচলতে আমি দেখা পাওঁ, একেবাৰে সৰুৰ পৰা বৃদ্ধলৈকে আমি হোৱা দেখা পাওঁ। সেই বিষয়ে মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিম, কিহৰ কাৰণে এই যে আমাৰ শ্ৰৱণ শক্তি নোহোৱা হোৱাৰ কাৰণবিলাক কি কি আচলতে? শ্ৰৱণ শক্তি নোহোৱাৰ ক্ষেত্ৰত আমি দুটা কাৰণে কওঁ। এটা হ'ল জন্মগত হয়, যিবিলাকক আমি কনজেনাইটেল বুলি কওঁ, আৰু ছেকেণ্ডটো হৈছে কি একোৱাৰ্ড হয়। প্ৰথমতে শুনি পায়, জন্মৰ সময়তে শুনাটো ঠিকে থাকে, শ্ৰৱণ শক্তি পিছলৈকে বিভিন্ন কাৰণত শ্ৰৱণ শক্তিটো হেৰায়। এতিয়া কনজেনাইটেলৰ ক্ষেত্ৰত কি হয়, ডিউৰিং প্ৰেগনেঞ্চি, গৰ্ভৱতী অৱস্থাত কিছুমান মাকৰ বেমাৰৰ ক্ষেত্ৰত কেতিয়াবা সেই এফেক্টটো সেই ফিটাছৰলৈকে যিটো থাকে তালৈকে কেতিয়াবা পাৰ্শ্বক্ৰিয়া হিচাপত দেখা যায়। আৰু তেতিয়া হৈছে কি, জন্ম হোৱাৰ পিছতে বেবীটোৱে মানে কান্দিলে নুশুনা হৈ যায়। কিন্তু যিবিলাক একোৱাৰ্ড হয়, তেওঁলোকৰ ক্ষেত্ৰত বিভিন্ন বয়সত এই একোৱাৰ্ডটো হয়। জন্মৰ সময়ত শুনাৰ ক্ষেত্ৰতো ঠিকে থাকে। এতিয়া আমি কৰোঁ কি, জন্মৰ পিছতেই আমি হিয়াৰিং স্ক্ৰিনিং এটা কৰি লওঁ। বিশেষকৈ যিবিলাকৰ ৰিস্ক বেবী থাকে, মাকৰ ধৰক গৰ্ভাৱস্থাত থাকোঁতে বিভিন্ন ধৰণৰ ৰোগ হয়, যিবিলাকৰ পাৰ্শ্বক্ৰিয়া কাণৰ ক্ষেত্ৰত পৰে বেবীটো, মানে ফিটাছৰ, সেইবিলাকৰ ক্ষেত্ৰত ৰিস্ক বেবীক আমি প্ৰথম প্ৰিফাৰেঞ্চ কৰি দি পেলাই এইটো হিয়াৰিং স্ক্ৰিনিংটো কৰি চাওঁ। যদি দেখোঁ যে তেওঁলোকৰ হিয়াৰিং স্ক্ৰিনিংটোৰ ক্ষেত্ৰত হিয়াৰিং লছ থাকে, তেতিয়া আমি পিৰিয়ডিকেলি এভৰি 2 months বা 3 monthsত আমি স্ক্ৰিনিংটো কৰি যেতিয়া কনফাৰ্ম হওঁ যে সঁচাকৈ শুনা নাপায়, তেতিয়া ক্ষেত্ৰত বিভিন্ন পদ্ধতিৰ দ্বাৰা আমি হিয়াৰিংটো আনিবৰ কাৰণে যত্ন কৰোঁ। ইনিচিয়েলি আমি কেতিয়াবা হিয়াৰিং এইড দি চাওঁ, আৰু যদি নহয় ৰিচেণ্টলি নহয়, ঠিক একজেক্টলি আজি বহু বছৰৰ পৰা আৰম্ভ হৈছে ককলিয়াৰ ইমপ্লেণ্টৰ দ্বাৰা আমি হিয়াৰিংটো
ঘূৰাই আনিব পাৰোঁ। এইকেইটা মই আপোনাক অকণমান ৰখাম, আচলতে মোৰ জানিব মন গৈছে, কাৰণ আমাৰ প্ৰত্যেকটো নৱজাতকৰে আমাৰ হিয়াৰিং স্ক্ৰিনিং কৰাৰ প্ৰয়োজন আছে নে? আপুনি কৈছিলে যে কিছুমান গৰ্ভাৱস্থাত কিছুমান এনেকুৱা কাৰণ আছে যাৰ স্ক্ৰিনিং কৰাৰ প্ৰয়োজন থাকে, সেই কাৰণবোৰ কি আছিলে? কোনবিলাক মাক দেউতাক বা কোনবোৰ শিশুৰ ক্ষেত্ৰত ডক্টৰে ভাবিব যে হিয়াৰিং স্ক্ৰিনিং কৰাৰ প্ৰয়োজন আছে? নহয়, যদি ধৰক গৰ্ভৱতী অৱস্থাত মাকৰ যদি কেতিয়াবা মেলেৰিয়া হ'ল বা এন্ট্ৰিক ফিভাৰ হ'ল, মামছ হ'ল বা তেনেকুৱা ধৰণৰ কিছুমান ড্ৰাগছ ল'ব লগা হয় লাইফ থ্ৰেটেনিং চিটুৱেশ্যনৰ কাৰণে, যিবিলাকৰ পাৰ্শ্বক্ৰিয়া বেবীটোৰ ক্ষেত্ৰত পৰাৰ সম্ভাৱনা বেছি থাকে, তেনেকুৱা ক্ষেত্ৰত আমি কম্পালচৰি হিচাপত আমি সেইটো জন্মৰ পিছতে হিয়াৰিং স্ক্ৰিনিংটো কৰোঁ। দ্বিতীয় কথা হ'ল কি, আমি এতিয়া ভাবিছোঁ কিছুমান ক্ষেত্ৰত হিয়াৰিং লছটো বিভিন্ন কাৰণত হয়, যিবিলাক বস্তু গৰ্ভৱতী অৱস্থাত আমি ডিটেক্ট কৰিব নোৱাৰোঁ। কেতিয়াবা শিক্ষাৰ অভাৱৰ কাৰণে, ইণ্টেলিজেন্সৰ অভাৱৰ কাৰণে মাকবিলাকে বা গৰ্ভৱতী অৱস্থাত যিবিলাক দৰৱ পাতি খাই চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াবা দৰৱ পাতি ব্যৱহাৰ কৰে, আৰু যিবিলাক দৰৱ পাতি পাৰ্শ্বক্ৰিয়া হিচাপত কাণৰ ওপৰত পৰে, সেইকাৰণে আমি এতিয়া নিয়ম কৰিছোঁ কি যিমান পাৰোঁ সম্ভৱ ৰিস্ক ফেক্টৰ থকা বেবীবিলাকৰ উপৰিও আমি সৰ্বসাধাৰণ চব বেবীকে আমি কৰিবৰ কাৰণে এটা চেষ্টা কৰোঁ, হিয়াৰিং স্ক্ৰিনিংটো কৰাৰ কাৰণে চেষ্টা কৰে। হয়, খুব ধুনীয়াকৈ ক'লে। আমি আকৌ এই বিষয়ত আমি কথা পাতিম। মই হৰ্ষভট্ট ছাৰলৈ আহিব বিচাৰিছোঁ। আপুনি ইমান বছৰ আচলতে, আৰু আপোনাৰ নামেই আচলতে যাৰ পৰিচয় হৰ্ষভট্ট, ডক্টৰ হৰ্ষভট্ট বুলি ক'লে আমাৰ সকলোৱে চকুৰ ক্ষেত্ৰত, আৰু আমি দেখিছোঁ যে ৰাইজৰ মাজত এটি খুব বিশ্বাস, হৰ্ষভট্ট ছাৰ বুলি ক'লে যে চিকিৎসাৰ ক্ষেত্ৰত খুব মানে বিশ্বাসৰ এটি নাম আচলতে। আপোনাৰ পৰা মই জানিব বিচাৰিম যে চকুৰ ক্ষেত্ৰত যি আপোনালোকে ইমান বছৰ ধৰি চিকিৎসা আগবঢ়াইছে, যি প্ৰাথমিক স্বাস্থ্য বুলি আমি কওঁ, চকুৰ ক্ষেত্ৰত প্ৰাথমিক স্বাস্থ্য বুলি ক'লে আচলতে আমি কি বুজো, আচলতে কোনবোৰ কথা আমি বুজো? আপোনাৰ প্ৰশ্নটো খুব মানে ৰিলিভেণ্ট হৈছে। তো ভাৰতবৰ্ষৰ যিটো স্বাস্থ্য নীতি আছে, ভাৰতবৰ্ষৰ স্বাস্থ্য নীতি যিটো মিছন ডকুমেণ্ট পাব্লিছ হৈছে, এইটো খুব এটা হলিষ্টিক এটা ভিউ। যদি এই ভিছন ডকুমেণ্টটো ইমপ্লিমেণ্ট কৰিব পৰা যায়, তেতিয়াহ'লে আমাৰ আয়ুষ্মান ভাৰত যিটো প্ৰগ্ৰাম আছে, এইটো 100% ছাকচেছ হ'বলৈ বাধ্য। ভাৰতবৰ্ষৰ মানুহৰ সুস্থ নিৰোগী হ'ব আৰু বহুত দিনলৈকে জীয়াই থাকিব। এই যে উদ্দেশ্যটো, এই উদ্দেশ্য সফল কৰাৰ কাৰণে কিছুমান পদক্ষেপো চৰকাৰে কৈছে। এইটো স্বীকৃত চিকিৎসা সেৱাৰ লগতে পোনপটীয়াভাৱে জড়িত, পোনপটীয়াকৈ জড়িত। এটা হ'ল প্ৰাথমিক স্বাস্থ্য। প্ৰাথমিক স্বাস্থ্য মানে ৰোগ হ'ব নালাগে, ৰোগ প্ৰতিৰোধ কৰিব লাগে। দ্বিতীয় আৰু তৃতীয় যিটো ব্যৱস্থা আছে, এইটো ছেকেণ্ডেৰী কেয়াৰ আৰু টাৰ্চিয়াৰী কেয়াৰ বুলি কয়। তো ছেকেণ্ডেৰী এণ্ড টাৰ্চিয়াৰী কেয়াৰ যিটো ট্ৰিটমেণ্ট, যিটো আপোনালোকে ভাবে যে মেডিচিন খালে অথবা অপাৰেশ্যন কৰিলে অথবা ডাঙৰ ডাঙৰ অপাৰেশ্যন হ'ল, তাৰ ফলটো হ'ব পাৰে, নহ'ব পাৰে। সেইকাৰণে গুৰুত্ব দিয়া হৈছে যে প্ৰাথমিক স্বাস্থ্য সংৰক্ষণ, প্ৰিভেণ্ট দ্য ডিজিজ। তাৰ কাৰণে কেইটামান কথা মানিব লাগে, তাৰ 8টা ষ্টেপ থাকে। থুলমুলকৈ ক'বলৈ গ'লে 1 নম্বৰ হ'ল আমাৰ পৰিৱেশটো ভালকৈ ৰাখিব লাগে। প্ৰত্যেক মানুহে স্বাস্থ্য নীতি মানি চলিব লাগে। লাইফষ্টাইল, খাদ্য তালিকা ঠিকমতে স্বাস্থ্যসন্মতভাৱে মানিব লাগে। উপযুক্ত সময়ে উপযুক্ত ভেকচিনেশ্যন ল'ব লাগে। আৰু পৰিৱেশ সংৰক্ষণৰ কাৰণে, পৰিৱেশ স্বাস্থ্যসন্মত ৰখাৰ কাৰণে যিখিনি বিধি আছে, গোটেইখিনি মানি চলিলে এই প্ৰাথমিক স্বাস্থ্য ৰক্ষা হয়। তাৰ মাজতে খোৱাৰ পানী, পৰিষ্কাৰ খোৱাৰ পানী, বিশুদ্ধ খোৱা পানী এটা ষ্টেপ। প্ৰাথমিক স্বাস্থ্য ৰক্ষা হ'লে কি হয়, মানুহৰ অসুখ নহয়। ডাক্তৰ হিচাপে আমাৰ প্ৰধান এটা কৰ্তব্য প্ৰিভেণ্ট দ্য ডিজিজ। ডিজিজটো প্ৰিভেণ্ট কৰিব লাগে, মানুহৰ বেমাৰ হ'ব নালাগে। প্ৰাথমিক স্বাস্থ্য সেৱাৰ প্ৰাথমিক স্বাস্থ্যবিধি মানি চলিলে বহু সংখ্যক ৰোগ, যিটো কমনলি আমি দেখা পাওঁ, বহু সংখ্যক ৰোগ নহ'ব। ক'বলৈ গ'লে 70% ৰোগে আমি প্ৰাথমিক চিকিৎসা, প্ৰাথমিক স্বাস্থ্য সেৱা নিয়ম নীতি মানি অথবা প্ৰাথমিক চিকিৎসা কৰি আমি ভাল থাকিব পাৰোঁ। চকুৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেইটামান নিয়ম নীতি সকলোৱে মানিব লাগে। যেনে ছানলাইটৰ পোহৰত বেছি এক্সপ'জ হ'ব নালাগে,
যদি সানলাইটত 6 ঘণ্টাতকৈ বেছি সময় থাকিব লাগে উপযুক্ত সুৰক্ষা ল'ব লাগে খোৱাৰ তালিকাত শাক পাচলি ইত্যাদি খাব লাগে আৰু যেটো আন্তৰিক স্বাস্থ্য ইন্টেষ্টাইনেল হেলথ GI ট্ৰেক্ট হেলথ এটো ভালকে ৰাখিব লাগে তাৰ কাৰণে পৰিশুদ্ধ পানী ব্যৱহাৰ কৰিব লাগে তাৰ পিছত চকুৰ কিছুমান হাইজিনিক হেবিট আছে যেনেকা চকু চুবলৈ হলে প্ৰথমতে স্থিৰ কৰিব লাগিব আঙুলিটো সাফা আছে নে নাই ৰুমাল জৰি পৰিষ্কাৰ আছে নে নাই নহলে বীজাণু আহি চকুত হাতৰ পৰা আঙুলিৰ পৰা বিয়পিব পাৰে চকু পৰিষ্কাৰ কাৰণে পানী দিয়া হয় চকু মেলি পেলাই পানী দিয়াটো এটা ৰিস্কি হেবিট কাৰণ এই পানীৰ লগতে জামছ চকুত সোমাই যাব পাৰে চকু আঘাতৰ পৰা বচাই ৰাখিব লাগে আঘাতৰ পৰা বচাবলৈ হলে প্ৰটেক্টিভ গগলছ পোৱা যায় বিভিন্ন কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ গ্লাছ স্পেসিফিকেশন কৰি দিয়া আছে এই চকু সুৰক্ষা ব্যৱহাৰ কৰিলে চকু আঘাতৰ পৰা বাচি থাকে আমি সাধাৰণতে কি ধৰণৰ চকুৰ ইনজুৰি পাওঁ যি কাৰণে মানুহ অন্ধ হয় এটা হল যেতিয়া গ্ৰাইন্ডিং কৰা হয় অথবা চিজেল হেমাৰিং কৰা হয় লোহাৰ গুৰি আহি চকুত পৰে যেতিয়া স্কুটাৰ ড্ৰাইভিংৰ সময়ত বিভিন্ন পাৰ্টিকলছ বিভিন্ন কণিকা আহি চকুত আঘাত কৰে যেতিয়া ঘৰৰ কাম কৰে লেবাৰে কাম কৰে মিস্ত্ৰীয়ে কাম কৰে তেতিয়া চূণ গলায় তেতিয়া চূণৰ পৰা আহি পেলাই চকুত লাগে আৰু দেখা পাওঁ কাণৰ দৰৱটো মানুহে চকুত দি দিয়ে কেতিয়াবা আপোনাৰ ফেভিকল চকুত লগাই আহে বেটাৰী বাষ্ট হৈ চকু আহি পেলাই পৰি যায় ইলেক্ট্ৰিকেল বাৰ্ণ হয় কিন্তু প্ৰত্যেকটা ক্ষেত্ৰত মই যিখিনি কথা ক'লো এইটো সদায় আমি পাই থাকো চকুত চূণ লগাই আহিছে ডিফাৰেণ্ট কেমিকেল পেইণ্ট ইত্যাদি লগাই আহিছে চকুৰ মাজত স্কুটাৰত যাওঁতে পোক পৰি গৈছে এই কমন ঘটনাবিলাক সদায় হৈ থাকে কিন্তু তাৰ প্ৰতিৰোধ আছে উপযুক্ত নিয়ম যদি মানা যায় আমি সাৱধান হওঁ আসলে এইখিনিক আমি প্ৰতিৰোধ কৰিব পাৰো প্ৰটেক্টিভ গগলছ ইউজ কৰিলে এইখিনি সাৱধানতা যদি আসলে আমি ল'ব পাৰো আমি চকুৰ ক্ষেত্ৰত হ'ব পৰা বহুত ৰোগৰ পৰা আমি আসলে বাচি থাকিব পাৰো আকৌ আপোনালৈ আহিম মই ডক্টৰ পাঠক ছাৰলৈ আহিব বিচাৰো আপুনি কাৰণবোৰ কৈছিলে যেটো ক'লে এটা জন্মগত এটা কাৰণ আৰু তাৰ পিছত আৰু কেতিয়া শ্ৰৱণ শক্তি কেতিয়া নোহোৱা হয় কি কাৰণে নোহোৱা হয় আসলে যেটো ক'লে এটা কনজেনিটেল এটা একোয়াৰ্ড হয় বহুত ৰোগ থাকে এক্সিডেন্টৰ কাৰণে হয় আকৌ কেতিয়াবা ধৰক ড্ৰাগছৰ কাৰণে হয় ধৰক মেলেৰিয়া ইউজ কৰা যায় কুইনেল ড্ৰাগছ থাকে বা বিভিন্ন ধৰণৰ অটোটক্সিক ড্ৰাগছ কিছুমান ইউজ কৰিব লগা হয় জীৱন লাইফ থ্ৰেটেনিং চিটুৱেশ্যন আহিলে কিন্তু এইবিলাক ইউজ কৰাৰ পিছতো কেতিয়াবা একোৱাৰ্ড হিচাপত শ্ৰৱণ শক্তি হেৰাই যায় গতিকে এই দুটা কাৰণৰ কাৰণে আমি সাধাৰণতে শ্ৰৱণ শক্তি হেৰুৱা দেখা পাওঁ আৰু বয়সৰ পিছতো কিছুমানৰ শ্ৰৱণ শক্তি সেইটো কিমান বয়সৰ পিছত সাধাৰণতে কি হয় এইটো যেটো এজিং প্ৰসেস বুলি কওঁ এজিং প্ৰসেসটো আফটাৰ 60 ইয়াৰ্ছত আমি বেছিভাগ দেখা পাওঁ তথাপিতো দুই এজনৰ ক্ষেত্ৰত আমি আফটাৰ 55 পিছতো পাইছো তেনেকুৱা এতিয়া এই যেটো বয়সৰ কাৰণে হয় সেইটো আমি সেন্সৰি নিউৰেল হিয়াৰিং লছ বুলি কওঁ এইটো সেন্সৰি নিউৰেল হিয়াৰিং লছৰ ক্ষেত্ৰত যেতিয়া আমাৰ ওচৰত আহে আমি যেতিয়া টেষ্ট কৰোঁ বা কেতিয়াবা বয়সৰ কাৰণে তেওঁলোকে কয় কি ঘৰত যেতিয়া টিভি এটা লগাই থৈ দিয়ে তেওঁৰ কাৰণে ভলিউমটো বেছি বঢ়াই দিব লাগে যাৰ কাৰণে ল'ৰা ছোৱালী বা নিজৰ পৰিয়ালৰ মানুহ থাকে যে ইমান ডাঙৰ কিছুমান চিগনেল পইণ্ট থাকে কাণ শ্ৰৱণ শক্তিটো অকণমান কমি গৈছে কিন্তু যিখিনি আমাৰ ধৰক শিশুসকলৰ যিখিনি শ্ৰৱণ শক্তি হেৰুৱাইছে চিকিৎসাৰ জৰিয়তে আকৌ ঘূৰাই অনাটো সম্ভৱ হয়নে নহয় মই কিবা সংক্ষেপে আপোনাৰ পৰা জানিব বিচাৰিম না সেইটো কাৰণৰ ওপৰত ডিপেণ্ড কৰিব ধৰক কনজেনিটেল যদি হয় যেতিয়া জন্মগত ভাৱে যিবিলাকে শ্ৰৱণ শক্তি হেৰাই দিয়ে আমি প্ৰথমতে পৰীক্ষা কৰি চাই লওঁ যদি দেখো যে কাণৰ ডিফেক্টৰ কাৰণে হয় কেতিয়াবা বিভিন্ন ধৰণৰ কাৰণ থাকে কেতিয়া চেৰিব্ৰেল পলচি থাকে বা আনুষংগিক কিছুমান থাকে যদি কাণৰ ডিফেক্টৰ কাৰণে হয় যিটো আমি ট্ৰিট কৰিব যদি ককলিয়াৰ ডিফেক্ট যদি থাকে তেতিয়া আমি ককলিয়াৰ ইমপ্লেণ্ট কৰি আমি সাধাৰণতে ঘূৰাই আনিব পাৰোঁ আৰু যিবিলাক একোৱাৰ্ড থাকে একোৱাৰ্ড কাৰণটো আমি চাই লৈ পেলাই তেনেকুৱা ধৰণৰ আমি হিয়াৰিং এইড দি পেলাই অলৰেডি যিহেতু লিংগুৱেল স্পীচটো আহিছেই গতিকে তেনেকুৱা ক্ষেত্ৰত আমি ঘূৰাই আনিব পাৰোঁ আকৌ সময় হ'লে মই আপোনালৈ আহিম মই ডক্টৰ হৰ্ষপত ছাৰলৈ আহিব বিচাৰিছোঁ যিখিনি আপোনালোকে চকুৰ ক্ষেত্ৰত প্ৰাথমিক স্বাস্থ্যৰ কথা ক'লে যিবিলাক সংস্থাই এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ হয়তো কাম কৰি আছে আমি দেখি আহিছোঁ কিদৰে আচলতে কামবিলাক কেনেকৈ ৰাজ্যৰ মাজলৈ কেনেকৈ লৈ গৈছে ৰাইজৰ মাজে ধৰক আমাৰ
1600কে অধিক গাঁও আমি এডপ্ট কৰিলোঁ আমাৰ স্বাস্থ্যসেৱাটো যিটো চলাই থাকোঁ প্ৰাইমাৰী হেল্থ কেয়াৰ মেইন হ'ল পাব্লিক এৱাৰনেছ কোনটো কৰিলে চকুৰ ভাল কোনটো কৰিলে বেয়া হয় এই এৱাৰনেছটো আমি কৰোঁ গ্ৰুপ মিটিং অথবা বিভিন্ন লেকচাৰ অথবা ডোৰ টু ডোৰ ভিজিট কৰি পেলাই আজিতো আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল স্ক্ৰিনিং কাৰণ স্ক্ৰিনিং নকৰিলে বুজি পোৱা নাযায় চকুটো ঠিকেই আছে না চকুৰ কিবা অসুখ আছে ডক্টৰ পাঠকে কোৱাৰ দৰে নিচিনা আমি প্ৰত্যেক ঘৰত গৈ ডোৰ টু ডোৰ স্ক্ৰিনিং কৰোঁ নিউবৰ্ণ বেবিতকৈ আৰম্ভ কৰি একদম বৃদ্ধ লোক সকলোকে স্ক্ৰিনিং কৰি আমি ডিটেকশ্যন কৰোঁ যে চকুত কিবা বেমাৰ আছে চিকিৎসা লাগিব নেকি প্ৰত্যেকৰ ক্ষেত্ৰত স্ক্ৰিনিংটো আচলতে প্ৰয়োজনীয় ইটছ এ ভেৰি ইম্পৰ্টেণ্ট থিং স্ক্ৰিনিং হোৱাৰ পিছত অকল ডিটেকশ্যন নহয় তাৰ চিকিৎসাৰ ব্যৱস্থাটো আমি কৰাই দিওঁ আমি গুৱাহাটীত লৈ আনিও আমাৰ ফ্ৰী সাৰ্ভিস আছে আনি পেলাই চিকিৎসা ব্যৱস্থা কৰি আসলতে স্যার আজি বহুত কথা পাতিবলগীয়া আছে এই বিষয়ে বহুত কথা আপোনালোকৰ পৰা জানিবলগীয়া আছে কিন্তু আমাৰ সময় হৈছে আমাৰ অনুষ্ঠান আসলতে সামৰিব লাগিব আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছো আৰু ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ পুনৰবাৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আশা কৰিছো পুনৰ আপোনালোকক এইদৰে আমাৰ অনুষ্ঠানত আমি লগ পাম আপোনালোক আটাইকে আমি পুনৰবাৰ ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ শুভেচ্ছা জনাইছো আৰু আশা কৰিছো আমাৰ আজিৰ অনুষ্ঠানৰ পৰা আপোনালোক অকমান হলে উপকৃত হ'ব তাই কামনা কৰি আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছো